ভাৰতৰ স্বাধীনতা আইন স্বাধীন দেশ হিচাপে ভাৰতক স্বীকৃতি দিয়াৰ আগমুহূৰ্তত ব্ৰিটিছে এখন আইন আনিছে, নাম দিছে ভাৰত স্বাধীন আইন 1947। ইয়াত মূল বিষয়বস্তুবিলাক কি আছে আমি চাওঁ। 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে। এইটো আহিব, কোনে অনুমোদন কৰে? এতিয়া ব্ৰিটিছ সংসদ আছে, ভাৰতীয় সংসদ নাই। গতিকে 1947 চনৰ জুলাই মাহতে ব্ৰিটিছ সংসদে আনুষ্ঠানিকভাৱে ইণ্ডিপেণ্ডেন্স এক্ট অফ ইণ্ডিয়া 1947 খন পাছ কৰিলে বা প্ৰণয়ন কৰিলে বা প্ৰেৰণ কৰিলে, এনেকুৱা কিবা এটা শব্দ ইয়াত লাগিব। যি কি নহওক, এই আইনৰ মূল দফাসমূহ কি আছিলে আমি ভালকৈ পঢ়িব লাগিব। প্ৰতিটো দফা যেনেকে আছে তেনেকে পঢ়িব লাগিব। ইয়াত সাজি কাচি লিখাৰ প্ৰয়োজন নাই। এইখন আইন হয়, আইনখন কোনেও সলাব নোৱাৰে। আইনৰ দফা এটা শব্দও যদি সলাই দিয়ে গোটেই অৰ্থটো খেলি মেলি হৈ যাব। গতিকে তোমালোকেও লিখাৰ সময়ত পৰীক্ষাত যি ধৰণে আছে আইনৰ দফা সেই ধৰণে হ'ব লাগিব। ইয়াত যোগ বিয়োগ কৰিলে ভাৰত পাকিস্তান গঠন নহয়, ভাৰত বাংলাদেশ হৈ যাব। সেইকাৰণে এইবিলাক যাতে নহয়, কাৰণ আমাৰ হাতত ইমান ক্ষমতা নাই বেলেগ এখন ৰাষ্ট্ৰ আকৌ সৃষ্টি কৰি দিব পাৰোঁ আইনৰ যোগেদি। যি কি নহওক, প্ৰথম দফাটোত কি কৈছে? 47 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব। একদম ফিক্স কৰি দিলে আৰু 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তান স্বাধীন হৈ যাব। গতিকে দুখন নতুন ৰাষ্ট্ৰ পালে, এখনে নাম পালে ভাৰত আৰু নতুনকৈ আৰু এখন হৈ গ'ল পাকিস্তান। 2 নম্বৰ কি কৈছে? ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্বশাসিত দেশ গঠন কৰা হ'ব। এইটোতো ফাইনেল হৈয়ে গ'ল। আৰু দেশ দুখনৰ সংবিধান থাকিব, আৰু এই দেশ দুখনৰ সংবিধান যিখন সভা থাকিব, তেওঁলোকে ব্ৰিটিছ কমনৱেলথত দেশ দুখনে যোগ দিবনে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব। গতিকে দেশ এখন স্বাধীন হোৱাৰ পিছত সংবিধান থাকিব, নিজৰ সংবিধান থাকিব। আগতে ব্ৰিটিছৰ সংবিধান মতে চলিছিলে, এতিয়া ভাৰতৰ নিজা সংবিধান থাকিব। দুয়োখন দেশৰ নিজৰ সংবিধানৰ কথা ক'লে আৰু কৈছে স্বাধীন হোৱাৰ পিছত দেশ দুখনে নিজে সিদ্ধান্ত ল'ব যে ব্ৰিটিছ কমনৱেলথত তেওঁলোকে থাকিবনে নাথাকে। ব্ৰিটিছ কমনৱেলথ কি বস্তু? আমি জানো যে ব্ৰিটিছসকলে গোটেই পৃথিৱীজুৰি উপনিৱেশ স্থাপন কৰি বিভিন্ন দেশ শাসন কৰি আছিলে। য'ত য'ত এই ব্ৰিটিছসকলে শাসন কৰি আছিলে, পুনৰ এইবিলাক দেশ স্বাধীন হৈ গ'ল পিছত। এই সকলো দেশবিলাকক কমনৱেলথ হিচাপে ধৰা হৈছে, আৰু সেই তাৰ এটা গোট আছে। ইয়াত কৈছে যে তাত থাকিব বিচাৰে যদি ভাৰতে বা পাকিস্তানে নিজে সিদ্ধান্ত ল'ব সংবিধান সভাই, যদি নিবিচাৰে তেতিয়া বেলেগ কথা। কাৰণ নিবিচাৰিব পাৰে, কাৰণ 200 বছৰ ব্ৰিটিছৰ লগত থাকি পেলাই ভাৰতে যিটো অভিজ্ঞতা লাভ কৰিলে, ব্ৰিটিছসকলৰ প্ৰতি ভাল মনোভাৱ নাথাকিবও পাৰে, বা ব্ৰিটিছসকলৰ সৈতে সম্পৰ্ক নাৰাখিবও পাৰে, তেনেকুৱাও হ'ব পাৰে। গতিকে ব্ৰিটিছসকলে বস্তুটো ভালকৈ বুজি পায়, ভাৰতীয় লোকক এটা সুবিধা দিছে, যদি আপোনালোকে আমাৰ লগত থাকিব বিচাৰে ভৱিষ্যতে কমনৱেলথ যিটো গোট আছে তাত জইন কৰিব, নকৰে নিজে সিদ্ধান্ত লওক। 3 নম্বৰ কথা, প্ৰতিখন স্বশাসিত দেশতে একোজনকৈ গভৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব। এইফালে হ'ল ইণ্ডিয়া, এইফালে পাকিস্তান। দুখন ৰাষ্ট্ৰ, ইহঁতক কি কৈছে? চোৱা চিতা কৰিবলৈ ইংলেণ্ডৰ ৰজাই 2জন ব্যক্তি নিয়োগ কৰিব, গভৰ্ণৰ জেনেৰেল। আগতে ভাইচৰয় আছিলে মাজতে, এতিয়া কৈছে গভৰ্ণৰ জেনেৰেল। ইয়াতো থাকিব গভৰ্ণৰ জেনেৰেল।
এতিয়া কোনে নিযুক্তি দিব? ইংলেণ্ডৰ ৰজাই। এইটো বস্তু ইয়াত স্পষ্ট হ'ল। ভাৰত পাকিস্তানক প্ৰতিখনতে এজন গভৰ্ণৰ জেনেৰেলৰ যোগেদি শাসন কৰাৰ ব্যৱস্থা ইংলেণ্ডৰ ৰজাই কৰি দিছে। আৰু 4 নম্বৰত কি কৈছে? দুয়োখন দেশৰ বিধানমণ্ডলে, দুয়োখন দেশ স্বাধীন হ'ল। চৰকাৰ 3টা অংগ আছে, কাৰ্যপালিকা, ন্যায়পালিকা, আইনপালিকা বা বিধানমণ্ডল। সেই দুয়োখন দেশৰ বিধানমণ্ডলে তেতিয়া সম্পূৰ্ণকৈ অধিকাৰ পাব নিজাববীয়াকৈ আইন প্ৰণয়নৰ। আগতে ব্ৰিটিছে আইন প্ৰণয়ন কৰিছিলে, ব্ৰিটিছ সংসদে আইন প্ৰণয়ন কৰিছিল। এতিয়াৰ পৰা নিজ দেশৰ ভাৰত পাকিস্তানৰ নিজা আইনপালিকা থাকিব আৰু নিজৰ আইন প্ৰস্তুত কৰাৰ অধিকাৰ পাব। আৰু ইয়াৰ লগে লগে ভাৰত পাকিস্তান নতুনকৈ দুখন ৰাষ্ট্ৰ গঠনৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ সম্পূৰ্ণ হ'ল। আৰু এই প্ৰক্ৰিয়াৰ লগত দেখা পোৱা গ'ল 15 আগষ্ট তাৰিখে স্বাধীন ভাৰতৰ জন্ম হ'ল। আৰু তেতিয়াৰ পৰা 1947 চনৰ 15 আগষ্টৰ পৰাই ভাৰতত আৰু ব্ৰিটিছৰ শাসনৰ অন্ত পৰিলে। আৰু এই দিনটোৱে কি কৰিলে? 200 বছৰীয়া ব্ৰিটিছৰ উপনিৱেশবাদী যিটো শাসনৰ অন্ত ঘটালে আৰু ভাৰতত নতুন স্বাধীন দেশ হিচাপে প্ৰশাসন আৰম্ভ হ'ল। তেতিয়াৰ পৰা দুখন পৃথক পৃথক ৰাষ্ট্ৰ ভাৰত পাকিস্তানে নিজা শাসন ব্যৱস্থা গঢ় লৈ উঠিলে। লগতে মহম্মদ আলী জিন্না পাকিস্তানৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল হ'ল। যে গভৰ্ণৰ জেনেৰেলৰ কথা কৈছিলে যে, এইটো আহিব দেই, পাকিস্তানৰ গভৰ্ণৰ জেনেৰেল মহম্মদ আলী জিন্না। আৰু ভাৰতৰ গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড মাউণ্টবেটেন। দুজন পৃথক ব্যক্তি। লৰ্ড মাউণ্টবেটেন ভাৰতৰ আৰু মহম্মদ আলী জিন্না পাকিস্তানৰ। তেওঁ গোটেই মুছলিম লীগটোক পৰিচালনা কৰি দ্বি-জাতি তত্ত্ব, দুটা জাতিৰ ভিত্তিত দুখন ৰাষ্ট্ৰ গঠনৰ তত্ত্ব উলিয়াই নিজৰ কাৰণে পৃথকে ৰাষ্ট্ৰ কৰি ল'লে। স্বাধীন ভাৰতৰ এজন প্ৰধানমন্ত্ৰীৰ প্ৰয়োজন হৈছিলে, আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিলে? জৱাহৰলাল নেহেৰুৱে। আৰু তেওঁ হৈছে স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। আৰু 47 চনৰ 17 আগষ্টত এটা তাৰিখ দিছে, 1947 চনৰ 17 আগষ্টত ৰেড ক্লিফ ৰেখা, এই ৰেখাডালৰ গুৰুত্ব আছে। ৰেড ক্লিফ ৰেখা, ইয়াৰ যোগেদি ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হ'ল। ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰটো তেতিয়াহ'লে কি বুলি কৈছে? ৰেড ক্লিফ ৰেখা। এইটো আহে 1 নম্বৰ, ভাৰত পাকিস্তানৰ সীমা ৰেখাডালৰ নাম। এতিয়া ৰেড ক্লিফৰ কথা ক'ব লাগিব। কেতিয়া ঘোষণা হৈছিলে? 17 আগষ্টত। এই তাৰিখটো আহে। ঠিক তেনেকে আমি দেখা পালো যে স্বাধীনতাৰ সেই মুহূৰ্তত দুখন ৰাষ্ট্ৰ গঠন হৈছিলে 47 চনৰ 15 আগষ্টত। কিন্তু পৰৱৰ্তী সময়ত আকৌ ভাৰতৰ এটা অংশ পূব পাকিস্তান, বাংলাদেশ নতুনকৈ আকৌ গঠন হ'ল 1971 চনৰ মাৰ্চ মাহত। তেতিয়া এই ৰেড ক্লিফ ৰেখাক ভাৰত আৰু বাংলাদেশৰ সীমা বুলিও গ্ৰহণ কৰা হ'ল। গতিকে এইডালেই সীমা, বাংলাদেশৰো সীমা হ'ল, পাকিস্তানৰ সীমা। বাংলাদেশ কেতিয়া গঠন হ'ল? এইটো আহিব 1971 চন। পূব পাকিস্তানক বাংলাদেশ বুলি কোৱা হ'ল। গতিকে আমি ইয়াৰ পৰা একেবাৰে সংক্ষেপে কি শিকিলো? টু দি পইণ্টত মই আকৌ এবাৰ মেনশ্যন কৰি দিছো যে আমি শিকিলো 47 চনৰ 3 জুনত
লৰ্ড মাউণ্টবেটেনে দেশ বিভাজনৰ ঘোষণা কৰাৰ কথা ক'লে। স্বাধীনতা আইন 1947 প্ৰধান দফাসমূহ পালো। কেনেদৰে 15 আগষ্টত ভাৰত পাকিস্তানৰ বিভাজন হ'ল সেই কথা পালো। ৰেড ক্লিফ ৰেখাৰ কথা পালো। গতিকে এইবিলাক প্ৰশ্ন তোমালোকৰ কাৰণে জৰুৰী, পৰীক্ষাত আহিব পৰা প্ৰশ্ন। কেনেকুৱা প্ৰশ্ন আহিব পাৰে? আমি পঢ়াৰ ভিতৰত যে 47 চনৰ 3 জুনৰ ঘোষণা পত্ৰত উল্লেখ কৰা মূল দফাসমূহ কি আহিব পাৰে? লগতে ভাৰত স্বাধীনতা আইন 47ৰ গুৰুত্ব কি আহিব পাৰে? বা 15 আগষ্ট 1947ত স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত পাকিস্তানৰ ৰাজনৈতিক নেতৃত্ব কি পৰিৱৰ্তন হ'ল সেইটো আহিব পাৰে। বা ৰেড ক্লিফ ৰেখাৰ অৰ্থ কি এইটো আহিব পাৰে। গতিকে আমি এতিয়ালৈকে সুন্দৰকে গোটেই প্ৰেজেণ্টেশ্যনটো পঢ়িলো, ভালকে আলোচনা কৰিলো। গতিকে তোমালোকৰ কাম হ'ল ইয়াৰ ওপৰত ভালকৈ আকৌ এবাৰ ৰিভিজন কৰাটো। আৰু ৰিভিজনৰ কাৰণে কি কৰিব লাগিব? এইটো পেজ আছে, পেজটো ফ'ল' কৰিব, নহ'লে চেনেলটো চাব পাৰিবা ইউটিউবত। আৰু একেবাৰে সহজ উপায় হ'ল স্কুলৰ যিটো গ্ৰুপ আছে তাত এইটো এভেইলেবল হৈ যাব। দেৰি হ'ব 1-2 দিন, কিন্তু ভালকে তাতে চাই ল'ব পাৰিব।